হুজাৰ লংকাত বন্যহস্তীৰ উপদ্ৰৱ এখন প্ৰাথমিক বিদ্যালয়ত দুটাকৈ বন্যহস্তীয়ে চলালে তাণ্ডৱ বিদ্যালয়খনৰ দৰ্জা খিৰিকী আজবাব ভাঙি দণ্ড বন্ধ কৰিলে হাতীয়ে আমি দেখুৱাইছো দৃশ্যাংশ এয়া হৈছে এখন বিদ্যালয়ৰ দৃশ্য আৰু বিদ্যালয়ৰ খিৰিকী দুৱাৰ আজবাব সকলো এদৰে ভাঙি পেলালে তহিলং কৰিছে দণ্ড বন্ধ কৰিছে বন্যহস্তীয়ে বিদ্যালয়খনৰ চৌহদৰ ফেন্সিংও ভাঙি পেলালে বন্যহস্তীয়ে দেখুৱাইছো দৃশ্যাংশ আৰু এই পৰ্যন্ত 2018 চনৰ পৰা এই পৰ্যন্ত বিদ্যালয়খনত 7 বাৰ উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে কিন্তু তাৰ পাছতো শিক্ষা বিভাগক বাৰম্বাৰ আসলতে আবেদন নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ সুফল নাপালে বন বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কিন্তু বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে বন বিভাগ আৰু তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয় আমাৰ বিদ্যালয়খনৰ নাম যোৱা নিশা এই বিদ্যালয়খনত বনৰীয়া হাতীৰে দুজনীয়া বনৰীয়া হাতী আহি বিস্তৰ ক্ষতিসাধন কৰে বনৰীয়া হাতী প্ৰথম ৰাতি ঠিক 12 বজাত আহে তেতিয়া আমি ওচৰ চুবুৰীয়া মানুহবিলাকে গম পায় খেদি দিয়ে আৰু তেতিয়াই বনৰীয়া হাতী দুটাই স্কুলৰ বাউণ্ডেৰী ৱাল ভাঙি তছনছ কৰে নতুন বিল্ডিংটোৰ দুখন খিৰিকী ভাঙি দিয়ে ইয়াৰ পিছত খেদি দিয়াৰ পিছত গ'লগৈ বুলি ভাবি আমি সকলো গুচি গ'লোঁ কিন্তু ঠিক আকৌ দুকমুকালি 4টামান বজাত পুনৰ বনৰীয়া হাতী দুটা আহি পাকঘৰটো ভাঙে সেইবাৰ পাকঘৰটো ভাঙি গোটেই পাকঘৰৰ বস্তু বাহিনী লণ্ড বন্ধ কৰে আৰু নতুন ঘৰটোৰ দৰ্জাকে ধৰি গেট সকলোবিলাক ভাঙি ভিতৰৰ বস্তু সব বাহিৰলৈ ওলাই চেটেলি ভেটেলি কৰি পেলায় হুজাৰ লংকাত বন্যহস্তীৰ উপদ্ৰৱ এখন প্ৰাথমিক বিদ্যালয়ত দুটাকৈ বন্যহস্তীয়ে চলালে তাণ্ডৱ বিদ্যালয়খনৰ দৰ্জা খিৰিকী আজবাব ভাঙি দণ্ড বন্ধ কৰিলে হাতীয়ে আমি দেখুৱাইছো দৃশ্যাংশ এয়া হৈছে এখন বিদ্যালয়ৰ দৃশ্য আৰু বিদ্যালয়ৰ খিৰিকী দুৱাৰ আজবাব সকলো এদৰে ভাঙি পেলালে তহিলং কৰিছে দণ্ড বন্ধ কৰিছে বন্যহস্তীয়ে বিদ্যালয়খনৰ চৌহদৰ ফেন্সিংও ভাঙি পেলালে বন্যহস্তীয়ে দেখুৱাইছো দৃশ্যাংশ আৰু এই পৰ্যন্ত 2018 চনৰ পৰা এই পৰ্যন্ত বিদ্যালয়খনত 7 বাৰ উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে কিন্তু তাৰ পাছতো শিক্ষা বিভাগক বাৰম্বাৰ আসলতে আবেদন নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ সুফল নাপালে বন বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কিন্তু বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে বন বিভাগ আৰু তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয় আমাৰ বিদ্যালয়খনৰ নাম যোৱা নিশা এই বিদ্যালয়খনত বনৰীয়া হাতীৰে দুজনীয়া বনৰীয়া হাতী আহি বিস্তৰ ক্ষতিসাধন কৰে বনৰীয়া হাতী প্ৰথম ৰাতি ঠিক 12 বজাত আহে তেতিয়া আমি ওচৰ চুবুৰীয়া মানুহবিলাকে গম পায় খেদি দিয়ে আৰু তেতিয়াই বনৰীয়া হাতী দুটাই স্কুলৰ বাউণ্ডেৰী ৱাল ভাঙি তছনছ কৰে নতুন বিল্ডিংটোৰ দুখন খিৰিকী ভাঙি দিয়ে ইয়াৰ পিছত খেদি দিয়াৰ পিছত গ'লগৈ বুলি ভাবি আমি সকলো গুচি গ'লোঁ কিন্তু ঠিক আকৌ দুকমুকালি 4টামান বজাত পুনৰ বনৰীয়া হাতী দুটা আহি পাকঘৰটো ভাঙে সেইবাৰ পাকঘৰটো ভাঙি গোটেই পাকঘৰৰ বস্তু বাহিনী লণ্ড বন্ধ কৰে আৰু নতুন ঘৰটোৰ দৰ্জাকে ধৰি গেট সকলোবিলাক ভাঙি ভিতৰৰ বস্তু সব বাহিৰলৈ ওলাই চেটেলি ভেটেলি কৰি পেলায় NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।